নমস্কাৰ ৰাইজ, ভালনে সকলোৰে? দুৰ্গা পূজা শেষ, কিন্তু স্মৃতিবোৰ তেনেকেই থাকিল। সেয়েহে মই স্মৃতিৰ টোপোলাটো ভিডিঅ' কৰিয়ে বান্ধি থলোঁ। প্ৰথমতে পাঠশালা, তাৰপিছত পাটাচাৰকুছি আৰু তাৰপিছত বৰপেটা ৰোড। আমাৰ কাৰণে পাঠশালা আৰু পাটাচাৰকুছিৰ পূজাটো ভাগ পৰম্পৰাগত আৰু বৰপেটা ৰোড, যাৰ কোনো তুলনা নাই। দুৰ্গা পূজাই কওঁ বা খোৱা বস্তুৰ কথাই কওঁ, অ' মাই গড। ইয়াৰ পূজা মণ্ডপ কেইটাও এনেকৈ সজাইছে নহয়, বাহিৰে ভিতৰে মানে একদম বিৰাট ধুনীয়া। এটা মণ্ডপত কমচে কম 15-20 মিনিট সময় আমি এনেই থাকিছোঁ। ইমান ধুনীয়া, মানে এৰি আহিব মন নাযায়। আমি এটা মণ্ডপতে ইমান টাইম থাকিলেও গৈ পিছত ভালেখিনি মণ্ডপ চাবই নাপালোঁ। এইটোতো বহুত ধুনীয়া লাগিছে, ৱেষ্ট মেটেৰিয়েল দি বনাইছিলে আৰু তাৰপিছত লাষ্ট এইটোৱে চাব পালোঁ। তাৰপিছত গেট বন্ধ কৰি